মন্দিয়াৰ বিধায়ক চেয়াৰমান আলীৰ কথা বতৰাই আমাক আগৰ পৰাই আকৰ্ষিত কৰি আহিছে। আৰু আজি তেওঁ যিধৰণে এই শক্তিশালী সত্যটো উপস্থাপন কৰিলে, এই বিষয়টোত গৃহ বিভাগে অধিক মনোযোগ দিয়া উচিত। আৰু সেইকাৰণে মাননীয় গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আৰক্ষী বিভাগৰ সঞ্চালক প্ৰধান আপোনালোকক অনুৰোধ জনাইছোঁ, চেয়াৰমান আলীৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তাৎক্ষণিকভাৱে নিৰাময় কৰাৰ কাৰণে চেষ্টা কৰক, অন্যথা কিন্তু গালো বালো খলাকটিৰ তাল। যিসকলে ড্ৰাগছ খুচুৰা বেপাৰী, খুচুৰা এইজনে যিজনে ড্ৰাগছ খায়, তেনেকুৱা মানুহবোৰৰ ওপৰত একশ্যন লয়, কিন্তু যোনে আচলতে ড্ৰাগছ ছাপ্লাই কৰে তেওঁৰ ওপৰত একশ্যন লোৱা হোৱা নাই, যাৰ ফলত এই ব্যাধিটো বন্ধ হোৱা নাই। এই ছাপ্লাইটো বন্ধ কৰিব লাগিব। মোৰ কলগাছিয়া থানাৰ অচি, মই ডেইলি ৰিপৰ্ট পাই আছোঁ, তেনেকুৱা ড্ৰাগছ আসক্ত মানুহবোৰক উঠাই আনে, ৰাতি 12টালৈ বহাই ৰাখে, আপ টু 20 লাখলৈ ঘোচ লয়, তাৰপিছত এৰি দিয়ে। আৰু এয়া অপ্ৰিয় সত্য। আৰু এই শিপাৰ সন্ধান কিয় নিবিচাৰে একাংশ আৰক্ষীয়ে? এই যে একাংশ আৰক্ষী বিষয়াৰ বাবে যে ড্ৰাগছৰ চিণ্ডিকেট ভয়াৱহ ৰূপত গঢ়ি উঠিছে, এই কথাটো কিন্তু অস্বীকাৰ কৰিব নোৱাৰে। তেওঁলোকৰ লোভৰ বাবে, তেওঁলোকৰ শকৰ বাবে, ড্ৰাগছ ব্যৱসায়ীৰ লগত থকা অশুভ বুজাবুজিৰ বাবে ড্ৰাগছে সমাজখন এফালৰ পৰা খুলি খুলি খাবলৈ আৰম্ভ কৰিছে।